One book is equal to 100 good friends, but one good friend is equal to library. Dr. APJ Abdul Kalam. Hosakoi, গ্ৰন্থৰ সৈতে বন্ধুত্ব গঢ়ি তুলি উত্তৰ পুৰুষে জ্ঞানলব্ধ উপকৰণেৰে সমৃদ্ধ হৈ উত্তৰণৰ দিশে অগ্ৰসৰ হওক। অধ্যয়ন, অধ্যাৱসায় আৰু অগ্ৰগামী চিন্তাৰ ত্ৰিবেণী সংগমত স্নান কৰি উত্তৰ পুৰুষে গঢ়ি তোলক এখন সুন্দৰ সমাজৰ পৰিকাঠামো। উত্তৰ প্ৰজন্মক শিক্ষা অনুষ্ঠানতে অধ্যয়নৰ পৰিৱেশ প্ৰদান কৰাৰ উদ্দেশ্যৰে এয়া অসম চৰকাৰৰ অগ্ৰগামী মুখ্যমন্ত্ৰীৰ এক সপোন। নতুন প্ৰজন্মক শিক্ষা অনুষ্ঠানতে অধ্যয়নৰ পৰিৱেশ প্ৰদান কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিভাৱকত্বত অসম চৰকাৰৰ শিক্ষা বিভাগে হাতত লৈছিল এক অভিলাষী প্ৰকল্প, এ স্কিম ফৰ স্পেচিয়েল এছিষ্টেন্স টু ষ্টেটছ ফৰ কেপিটেল ইনভেষ্টমেণ্টছ। এই আঁচনিৰ অধীনত বিদ্যালয়সমূহক একোটাকৈ সৰ্বাংগ সুন্দৰ ডিজিটেল লাইব্ৰেৰীৰে সমৃদ্ধ কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু এই পৰিকল্পনাৰ বাস্তৱ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ কৰিলে সমগ্ৰ শিক্ষা অসমে। সমগ্ৰ শিক্ষা অসমৰ অধীনত স্কুল মেনেজমেণ্ট কমিটিৰ জৰিয়তে এই 2596খন বিদ্যালয়ত এই ভৱনসমূহ মাত্ৰ 2 মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তাৰ বাবে সমগ্ৰ শিক্ষা অসমক মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছো। মুঠ 519 কোটি টকা ব্যয় সাপেক্ষে সমগ্ৰ অসমৰ 2596খন বিদ্যালয়ত প্ৰথম পৰ্যায়ত এই ডিজিটেল লাইব্ৰেৰী স্থাপন কৰাৰ কাম আৰম্ভ কৰা হ'ল। নিৰ্বাচিত বিদ্যালয়ত স্থাপন হবলগীয়া এই ডিজিটেল লাইব্ৰেৰী বা পুথিভঁৰালৰ বাবে নিৰ্ধাৰণ কৰা হ'ল বিশেষ ডিজাইন বা আৰ্হি। আভ্যন্তৰীণভাৱে সংযোগ থকা দুটাকৈ কোঠা নিৰ্মাণ কৰি গঢ়ি তোলা হৈছে এই লাইব্ৰেৰী। কিতাপসমূহৰ লগতে প্ৰতিটো লাইব্ৰেৰীত দুটাকৈ কম্পিউটাৰ, এটা প্ৰিণ্টাৰ, একোটাকৈ স্মাৰ্ট টিভি, দুটাকৈ সৰু টিভি আৰু প্ৰায় 30 গৰাকী শিক্ষাৰ্থী বহি পঢ়িব পৰাকৈ চকী টেবুলৰ সুব্যৱস্থা কৰা হৈছে এই আঁচনিৰ অধীনত। আমি যোৱা 2023 ডিচেম্বৰত আমি বিদ্যালয় চৰকাৰীভাৱে প্ৰায় 16 লাখ টকাৰ শিশু আৰু কিশোৰৰ বাবে এটি শ্ৰেণী কোঠা আৰু লাইব্ৰেৰী আমি পালো। আমি বহু দিনৰ এক অভাৱ আমি যেন দূৰ হোৱা যেন আমি অনুভৱ কৰিছো। 2072খন গাঁও পঞ্চায়ত, 400খন নগৰ ৱাৰ্ড আৰু 124খন ভিচিডিচিৰ পৰা এই বিদ্যালয়সমূহক নিৰ্বাচন কৰি গঢ়ি তোলা হৈছে এই লাইব্ৰেৰীসমূহ। এই লাইব্ৰেৰীৰ দুটা কোঠাৰ নিৰ্মাণ ব্যয় 16 লাখ টকা। প্ৰতিটো লাইব্ৰেৰীত 2 লাখ টকাৰ কিতাপ শিক্ষাৰ্থীৰ বাবে উপলব্ধ কৰোৱা হৈছে। ডেস্কটপ, টিভি আৰু অন্যান্য সামগ্ৰীৰ বাবতো 2 লাখতকৈ অধিক টকা ব্যয় কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত এই লাইব্ৰেৰী গৃহসমূহ নিৰ্মাণ কাৰ্য 2 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হৈছে। শিশু আৰু কিশোৰৰ বিদ্যায়তনিক তথা বৌদ্ধিক উত্তৰণৰ দিশত এই ডিজিটেল লাইব্ৰেৰীসমূহে এক নতুন দিগন্তৰ সূচনা কৰিছে। বৰ্তমান অসম চৰকাৰে বা এছএছে আমাক ডিজিটেল লাইব্ৰেৰীটো দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আনন্দিত হৈছে। মই ভাবো লাইব্ৰেৰীটোৰ যোগেৰে ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থ পঢ়াৰ বাবে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব আৰু অদূৰ ভৱিষ্যতে ভাল শিক্ষা গ্ৰহণ কৰি দেশৰ এজন ভাল নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব। সমগ্ৰ শিক্ষাৰ এই ডিজিটেল লাইব্ৰেৰীয়ে সকলো পৰ্যায়ৰ শিক্ষাৰ্থীক কিতাপৰ সৈতে সংযুক্ত কৰি জ্ঞানৰ বিশ্বত প্ৰজ্ঞাৰ সন্ধানৰ এক নতুন দুৱাৰ মুকলি কৰিব। এয়া সকলোৰে প্ৰত্যাশা। এইটো ডিজিটেল লাইব্ৰেৰী, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে গোটেই বিশ্বৰ, গোটেই পৃথিৱীৰ কিতাপবোৰ অধ্যয়ন কৰিব পাৰিব, উপভোগ কৰিব পাৰিব, তাৰ উপৰি পৰিচয় হ'ব পাৰিব বুলি আশা কৰিব পাৰোঁ। আৰু লগতে যিটো আমি ক্লাছৰুম পালোঁ, সেই ক্লাছৰুমটোৱেও আমাৰ বিদ্যালয়ৰ যথেষ্ট অভাৱ পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু আমি যথেষ্ট উপকৃত হ'ম। প্ৰযুক্তিৰ সফল ব্যৱহাৰেৰে সময় সাপেক্ষ ৰূপত কিতাপ পঢ়াৰ ব্যৱস্থা কৰা এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য। অদূৰ ভৱিষ্যতে প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ সহায়ত শিক্ষাৰ্থীসকলে কম্পিউটাৰৰ জৰিয়তেও গ্ৰন্থৰ সৈতে গঢ়ি তুলিব পাৰিব এক অনাবিল সম্পৰ্ক, পান কৰিব পাৰিব গ্ৰন্থৰ বুকুত থকা জ্ঞান মাধুৰী। প্ৰজ্ঞাৰ প্ৰসাৰ আৰু গ্ৰন্থৰ সুবাস বিয়পাই শিক্ষাৰ্থীক বৌদ্ধিক আন্দোলনৰ অংশীদাৰ কৰাৰ প্ৰয়াস এয়া।
জ্ঞানৰ সন্ধানত উত্তৰ পুৰুষৰ বাবে চৰকাৰে কৰা সুৰুজমুখী যাত্ৰাৰ অন্যতম অগ্ৰগামী বাহন হৈ উঠিব এই ডিজিটেল লাইব্ৰেৰী প্ৰকল্প।